নমস্কাৰ। আজিৰ আৰু এটা নতুন বিজনেছ আইডিয়ালৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি চেনেলটো ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ বিজনেছ আইডিয়া হ'ল কেনেকৈ এখন ম'ম' দোকান দি নিজকে স্বাৱলম্বী কৰাৰ লগত নিজৰ ঘৰখনকো ধুনীয়াকৈ ৰাখিব পাৰি। এতিয়া আপোনাক গোটেইখিনি মই কৈ দি আছোঁ, একো লাজ কৰিব লগা নাই, একো হেৰি কৰিব লগা নাই। নিজৰ কাম, মানুহৰ তলত কাম কৰাতকৈ, চিকিউৰিটি গাৰ্ড কৰাতকৈ, মেনেজাৰে গালি কৰাতকৈ, চেলছমেন কৰাতকৈ, আপোনাৰ যি প্ৰাইভেট আপোনাৰ 10-12,000, 14,000, 20,000ৰ ভিতৰত যোনবিলাকে কাম কৰিছে তাতকৈ বহুতখিনি ভাল। হয়তো প্ৰথমতে আপোনাৰ যদি বেছি বিগ এমাউণ্ট নাই, আপুনি ৰাস্তা ফুটপাথৰ পৰা লাগি যাওক। যদি উপাৰ্জনৰ হাত আছে আপুনি সদায় ছাকচেছ কৰিব, সদায় ভাল ৰাস্তা পিনে আপোনাক ভগৱানে নিব। সেইখিনি মই জানো, সেইখিনি মই নিজে কৰি আছোঁ। প্ৰথম একো নালাগে, আপোনাক টেবুল এখন লাগিব। প্ৰথম দোকান খুলিবৰ কাৰণে ময়দা লাগিব 1 কিলো 1.5 কিলো। আপুনি যিমানখিনি ইনভেষ্ট কৰিব পাৰে, আপুনি যিমান এদিন ফাৰ্ষ্ট ট্ৰাই কৰি চাওক। খালি আপোনালোকে যদি ভাল নালাগে নকৰিব। আৰু যেতিয়া আপুনি পইচা অহা দেখিব ন, তেতিয়া গম পাব কামত কেনেকুৱা মন বহে বা কেনেকৈ হেৰি। পইচা নাপালেতো ক'তোৱে মন নবহে, পইচা পালেহে আপোনাৰ মন বহিব। প্ৰথম দিনা পইচা নাহে, 1 মাহটো দিব পাৰিব, 1 মাহ দি চাওক। যদি তাৰপিছত আপুনি একো দেখা নাপায়, একো হেৰি নাপায়, তেতিয়া গম পাব আপোনাৰে কিবা ভুল। ম'ম' খোৱা মানুহ কমি নাই, কিন্তু আপোনাৰ ম'ম'ত সোৱাদ নাই বুলি আপুনি নিজে ধৰি ল'ব। তাৰপিছত আপুনি নিজে মাৰ্কেটটোৰ পৰা চাইড কাটি গুচি যাব। এতিয়া মই কৈছোঁ ম'ম' দোকানখন দিব গ'লে আপোনাক নাই বুলিও বেছি টকা দৰকাৰ নাই, 3,000 বা 4,000 টকাই লাগিব যদি আপুনি ফুটপাথৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছে। আৰু যদি এনেকৈ দোকান চোকান বনাই লৈ কিনে যদি সৰু সুৰা দোকান এনেকৈ যে চাইকেল পেডেল মাৰি লৈ এনেকৈ যে ঘূৰি ফুৰিব পাৰে, তেনেকৈ যদি বনাই ল'ম বুলি ভাবিছে, আপুনি 20,000 টকামান দৰকাৰ হ'ব, 20,000-25,000 টকামান দৰকাৰ হ'ব। তাতকৈ বেছি দৰকাৰ নাই। আৰু দোকান লৈ কিনে দিম বুলি ভাবিলে আপুনি প্ৰথমতে নোৱাৰিব। প্ৰথমতে শিকিলেও, গ্ৰাউণ্ড লেভেলৰ পৰা শিকিলেও, কাষ্টমাৰ টানক। কাষ্টমাৰ টানি কিনে যদি ওচৰে পাঁজৰে ক'ৰবাত খালী দোকান দেখা পাইছে, তেনেকৈ ধুনীয়াকৈ আপুনি লৈ ল'ব পাৰে। এতিয়া মই আহিছোঁ, আপোনাৰ হাতত যদি মাত্ৰ অকল 3,000 টকা এটা আছে, আপুনি ভাবি নাথাকিব, ঘৰৰ পৰা ওলাওক। ওলাই কিনে ম'মৰ কাৰণে যিখিনি যোগাৰ লাগে, বাচনটোত যাব অলপ দাম, 5,000 টকা ধৰি থৈ দিয়ক। আপুনি 5,000-6,000 টকা ধৰি থৈ দিয়ক। বাচনটো যদি নাই আপোনাৰ লগত, ম'ম' বনোৱা যোনটো ষ্টিম বুলি কয়, সেইটো অলপ পইচা যাব। আৰু 5,000-6,000 টকা থাকিলে হৈ যাব, 2টা ষ্টিম থকা তেনেকৈ ল'লে প্ৰথম দিনাখন আৰম্ভ কৰিব পাৰে। আপুনি 5,000 টকা এটা লওক, বহি থকাতকৈ, বেলেগৰ তলত কাম কৰাতকৈ 5,000 টকা এটা লওক। ঘৰৰ ওচৰত আপুনি যোনখিনি মানুহ, আপুনি যদি লোকেল হয়, সেইখিনি জেগাত যদি আপুনি নিজে স্থায়ী বাসিন্দা হয়, ঘৰৰ ওচৰত দিয়ক। যাতে আপোনাক মানুহখিনি দেখা পাই গম পায় অমুকে দোকান দিছে, এবাৰ টেষ্ট কৰি চাওক। গম পাইছে? ঘৰৰ ওচৰত দিয়ক, মানুহে জানিব লাগিব অমুকে দোকান দিছে, এবাৰ টেষ্ট কৰি চাওক। আপুনি ভালতকৈ ভাল কোৱালিটি দিবৰ কাৰণে ফাৰ্ষ্টত নহয়, সদায় ট্ৰাই কৰিব। ফাৰ্ষ্টতে আপুনি কাষ্টমাৰখিনি টানিব, কাষ্টমাৰখিনি লাষ্টলৈ বেয়া খোৱাব, তেনেকৈ আপোনাৰ সদায় বিজনেছটো নাথাকে। তেতিয়াহ'লে আপোনাৰ এদিন নহ'লে এদিন ডুবি যাবই। আপুনি সেইকাৰণে ভালতকৈ ভাল কোৱালিটি দিবৰ কাৰণে ট্ৰাই কৰিব। ভালতকৈ ভাল চাটনি তেনেকৈ দিব ট্ৰাই কৰিব, আপোনাৰ নিশ্চয় কাষ্টমাৰ আহিব। আপুনি প্ৰথমতে কাষ্টমাৰ আনিবৰ কাৰণে আপুনি 40 টকাটো দিব পাৰে, 30 টকাটো মোৰ দিব পাৰে। 30 টকা আজি নায়েই বাৰু, আজিকালি নাই বাৰু। 30 টকা দিলে বহুতখিনি কমি যায়। 40 ৰুপিজত দিব পাৰে। 40 ৰুপিজত আমি এতিয়া খাই আছোঁ। অলপ ভাল যদি 8 পিচমান কৰি দিয়ে, 50 ৰুপিজ ল'ব পাৰে। ভাল জেগা চাই কিনে, ভাল কলেজ চলেজ বা ভাল পাৰ্কে চাৰ্কে দিলে আপুনি 50 ৰুপিজতো ধুনীয়াকৈ চলি যাব। প্ৰথমতে যদি আপুনি ঘৰৰ ওচৰৰ পৰা কৰিম বুলি ভাবিছে, আপুনি 40 ৰুপিজত এৰি দিয়ক ম'ম'টো। প্ৰথম 2 মাহ 3 মাহ কাষ্টমাৰখিনি যেতিয়া আপুনি এনেকৈ চলাব লাগিব, যাতে ফাৰ্ষ্ট 2 মাহ
50জন কাষ্টমাৰ ডেইলি আপোনাৰ দোকানত খোৱা অভ্যাস থাকিব লাগিব। 50খন চিনাকি মুখ আপুনি যাতে গম পায় এই মানুহজন কালি খাব আহিছে, আজিও খাব আহিছে। তেনেকৈ যদি মানুহজনক সদায় আপোনাৰ ম'মৰ টেষ্টটো ল'ব কিনে আপোনাৰ তাত নিমন্ত্ৰণ কৰিব পাৰিছে ন, মানুহজন যদি নিজে আপোনাৰ দোকান যদি সদায় ম'মৰ টেষ্ট ল'ব কিনে আহিছে ন, আপুনি তেতিয়াই বুজি পাব আপোনাৰ ম'মৰ কিবা এটা আছে, ম'মৰ সোৱাদ আছে বা ম'মৰ টেষ্ট আছে। সেই মানুহজনে কেতিয়াবা যদি কাৰোবাৰ লগত থাকে বা কাৰোবাৰ লগৰ ল'ৰা হওক লগৰ ছোৱালী হওক তেনেকৈ থাকে, ক'ব বলক অমুকত ম'মৰ দোকান এখন আছে, তাত খাওঁ। দামৰ লৈ নহয়, তাত টেষ্ট বেছি বুলি, টেষ্টটো সোৱাদটো বেছি ভাল লাগে বুলি ক'ব। দাম 30 টকাত পায় বুলি কিন্তু দৌৰি নাহে, সোৱাদটো ভাল হ'ব লাগিব। মানে কম দামত দিলে সোৱাদ বেয়া হ'লে খাব নাহে আপোনাৰ তাতে, সোৱাদটো ভাল হ'ব লাগিব। সেইকাৰণে কোৱালিটি মেইন আগতে, সেইটো চিন্তা কৰিব। কোৱালিটিটো দিলেহে আপোনাৰ মানুহে আনিব পাৰিব। তেনেকৈ যদি 50জন মানুহ যদি আপুনি আনিব পাৰিছে, তেনেকৈ ধুনীয়াকৈ আপোনালোকৰ লাহে লাহে আপুনি দেখিব যেতিয়া বিজনেছটো 2-3 মাহ, 4-5 মাহ, 6 মাহ গ্ৰোথ কৰি যাব ন, তেনেকৈ আপুনি সেই 50জনৰ পৰা 100 প্লেটলৈকে 80 প্লেটলৈকে যাব পাৰিলে আপুনি, মই এটাই কথা কওঁ, লাইফত ম'মৰ দোকানৰ বাহিৰে আপুনি যদি 60 প্লেট 80 প্লেট ম'ম বিক্ৰী কৰিব পাৰে, লাইফত একো কাম কৰিব নালাগে। বেলেগ চাকৰি কাম, বেলেগ টেনশ্যন আপোনাৰ মাথাটোৰ পৰা ধুনীয়াকৈ আঁতৰি যাব। কিয় আঁতৰিব জানে? কাৰণ আপুনি যদি 70 প্লেট 50 প্লেট ম'ম বিক্ৰী কৰি আছে, 50 টকাকৈ ল'লে আপোনাৰ 3500 টকা 3000 টকা বিক্ৰী হৈ আছে। আপুনি 1 কেজি ময়দাত আপুনি কিমান পিচ ম'ম ওলাব পাৰে আপুনি নিজেতো জানেই, কিমানখিনি খৰচ যায়। চাওমিন বোলে চিকেন কিমান লাগে, 1 পোৱা চিকেন, 1 কিলো ময়দা, ৰিফাইন 1 কিলো, 1 লিটাৰ, পিঁয়াজ 2-3 কেজি, আদা নহৰু জালুক জিৰা অলপ, এইবিলাক চুপৰ কাৰণে কিবা কাৰণে হাবি জাবি কাৰণে অলপকৈ আনিলেই হ'ল। ম'মৰ ষ্টিমটো থাকিলে আমাৰ 3000 টকাও নালাগে, 2000 টকাও নালাগে। মই যদি কওঁ 2000 টকাও নালাগে, আপুনি যদি কালিৰ পৰা দোকান দিওঁ বুলি ভাবি থকাতকৈ মই কেনেকৈ ইনকাম কৰিম, ডেইলি 1000-2000 টকা আৰামছে কামাব পাৰিব। কালি ওলাই যাওক, কালি যদি আপোনাৰ যদি লাক ছাপোৰ্ট দিয়ে ন, কালি 500 টকা বেনিফিট হ'ব 1000 টকা এটা খৰচ কৰি কিনে। যদি 1000 টকা খৰচ কৰি কিনে আপুনি গধূলি 5টাৰ পৰা 9টালৈ দোকান দি কিনে আপুনি 500 টকা ইনকাম কৰি আছে, আপোনাক কি বেয়া কওকচোন। 500 টকা মই সৰু আপোনাক জাষ্ট উচতনি এটা দিব কাৰণে যাতে কামটো আগবাঢ়ি যায়, সেইকাৰণেহে মই 500 টকা বুলি কৈছোঁ। কিন্তু আপুনি কিমান পায়, কিমান পাব সেইটো আপুনি ভালকৈ জানে। কিমান ম'ম খাইছে আপুনি ভালকৈ জানে, কিমান খুৱাইছে আপুনি ভালকৈ জানে, কিমান ম'মৰ ট্ৰেণ্ড সেইটো আপুনি ভালকৈ জানে, কিমান চিৰদিনীয়াকৈ ম'ম চলিব বুলি আপুনিও জানে। সেইকাৰণে বেষ্ট আইডিয়া, বঢ়িয়া আইডিয়া, আগবাঢ়ক, কাম কৰক, ভালকৈ থাকক। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইয়াতে সামৰিছোঁ, ধন্যবাদ।